নমস্কাৰ দে এটা মিনি ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। এইটো মোৰ নতুন চেনেল ল'ব, আগৰ চেনেলটো নাই। আজি তাকো আমাৰ সৰ্থেবাৰী সভাত হোম, সেইকাৰণে ঘৰত কোনো নাই। মই এনেকৈ ৰান্ধিব লগা হৈছে ভাত, মানে ফাদাৰ আৰু মোৰ কাৰণে। ইফালে ভাত ৰান্ধা মানে ঘৰত কায়ো নাই, বগৰী চগৰী খান্দি ৰ'দত দিয়া নাই, ৰ'দত দিলোঁ ৰ'দৰ তলতে। ইফালে চব্জি অলপ কুটলোঁ, দালি বহে দিলোঁ আৰু বহে চহে দি দাউত দিলোঁ আমাৰ আগৰ পাথাৰক লগি। ইফালে বেহৰ খেন্দিত গৰু উঠি মানে খচি আছে আৰু মই দাউত দিলোঁ পাকঘৰ বা কি হৈ আছে দক জুই কুৰা ঠিকে। জুই ঠিকে থকাৰ লগে লগে অলপ চোৱা বাচন আছিল, চোৱা বাচন খেন্দি এনেকৈ ধুই লওঁ ধুনীয়াকৈ মানে লৈ আহিলোঁ। ধুই ধুনীয়াকৈ লৈ অহাৰ লগে লগে মই ঘৰক লৈ দাউলোঁ। ঘৰত মানে আমাৰ বিচনাই পৰা নাই পোৱালি, বিচনাখন অলপ ঠিক কৰি আহি মই এনেকৈ অলপ চব্জি খেন্দি ধুনীয়াকৈ ৰান্ধি ল'লোঁ। চব্জি খেন্দি ৰান্ধাৰ লগে লগে মায়ো আহি পেলাই হোমৰ পৰা, মানে মায়ে বোলে হোম নাচলা শেষকলগে নাথিলা, সেইকাৰণে মায়ো এনেকৈ কাপোৰ খেন্দি মানে কিবা বোলে অলপ কিবা লগা আছে সি আছে ৰ'ব। আৰু ইফালে মায়েও ধুনীয়াকৈ চাহ 2 কাপ কৰলাক আৰু সেই খোৱা বস্তু দি ধুনীয়াকৈ চাহ 2 কাপ খাই ল'লোঁ। খাই লৈ এনেদৰে দালিও হৈ গ'ল, ইফালে চব্জিও হ'ল আৰু দালি চব্জি চব হ'ল। এতিয়া আমি মানে খাওঁ। ইমান খেন্দিতে মিনি ব্লগটো সমাপ্ত কৰি দিলোঁ।